ৰং টিভিত এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছিলে, নাম হ'ল মেঘমল্লাৰ। এখন জনপ্ৰিয় ধাৰাবাহিক। বাৰু মেঘমল্লা ধাৰাবাহিকখন কোনে কোনে চাইছিলে মোক জনাবলৈ নাপাহৰিব। কিন্তু সকলোতকৈ ডাঙৰ দুখবৰটো হ'ল যে মেঘমল্লা ধাৰাবাহিকখন শেষ হৈছে। নিশ্চয় আপোনালোকৰ মাজৰ হয়তো বহুতে গম পায়। আৰু মেঘমল্লাৰ ধাৰাবাহিকৰ ঠাইত আপোনালোকৰ মাজলৈ ৰং টিভিয়ে আগবঢ়াব আজিৰ দিনটোত এখন নতুন ধাৰাবাহিক। আজি 22 এপ্ৰিল। আজি 22 এপ্ৰিলৰ দিনটোত ৰং টিভি আপোনালোকৰ মাজলৈ আগবঢ়াব এখন নতুন ধাৰাবাহিক, নাম হৈছে আকাশী গংগা। বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব এইখন ধাৰাবাহিকত। সুকন্যা ৰাজগুৰু, ৰাগৈ নিতম, স্নিগ্ধা গগৈকে ধৰি বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী আছে আকাশী গংগা ধাৰাবাহিকখনত। আকাশী গংগা ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9:30 বজাত কেৱল মাত্ৰ ৰং টিভিত। অৰ্থাৎ মেঘমল্লা ধাৰাবাহিকৰ ঠাইত আপোনালোকে চাবলৈ পাব নতুন ধাৰাবাহিক আকাশী গংগা। বাৰু আকাশী গংগা ধাৰাবাহিকখন চাবলৈ কোনে কোনে ৰৈ আছে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। লগতে মেঘমল্লা ধাৰাবাহিকখন যে শেষ হৈছে আপোনালোকে কিমান বেছি দুখ পাইছে মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব।